প্ৰাতঃ টাইমৰ বাতৰিৰ প্ৰভাৱ। পলাশবাৰী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ বিজয়নগৰ মিৰ্জা ৰঙামাটিত ছাডেন ভিজিট। কৃত্ৰিম বানপানী অতি শীঘ্ৰে মুখামুৰ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰক নিৰ্দেশ। সেইখিনি মুভেবল কৰি দিয়ক। আমাৰ ঠিকাদাৰ ক'ত গ'ল? ঠিকাদাৰ ক'ত? নবদা সেইখিনি মুভেবল কৰি দিয়ক। এই দৃশ্য দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে মিৰ্জা আৰু ৰঙামাটিত। যোৱা 7 মে বৃহস্পতিবাৰে আমি প্ৰাতঃ টাইমৰ যোগেদি প্ৰধানতঃ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰ কদৰ্যময় ৰূপ, ভাগি ছিগি যোৱা নলা আৰু কৃত্ৰিম বানপানী সন্দৰ্ভত এক বাতৰি প্ৰচাৰ কৰিছিলোঁ। আৰু এই বাতৰিৰ মাধ্যমেৰে আমি নৱনিৰ্বাচিত বিধায়কগৰাকীক এই বৃহৎ অঞ্চলটোৰ বিষয়ে অৱগত কৰিছিলোঁ। আজি প্ৰথমে বিধায়কগৰাকীয়ে মিৰ্জা, তাৰ পিছত বিজয়নগৰ আৰু শেষত ৰঙামাটিত এই বিশেষ অঞ্চলটো পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় আৰু ততাতৈয়াকৈ কাম আৰম্ভ কৰিব বুলি সংবাদ মাধ্যমৰ যোগেদি ৰাইজক অৱগত কৰে। এই যিখিনি সমস্যা আমিতো বহু বছৰৰ পৰাই দেখা পাই আহিছোঁ, বিশেষকৈ বিজয়নগৰ অঞ্চল আৰু মিৰ্জা অঞ্চলত যিখিনি আমাৰ টাউন এৰিয়া আছে, তাত খুব বেছি ৱাটাৰ লগিঙৰ প্ৰব্লেম আছে আৰু সেই প্ৰব্লেমৰ কাৰণে ৰাইজে বহুতখিনি হাৰাশাস্তি খাই আছে। বহুতৰ ঘৰত পানী সোমাই, বহুতে দোকান যাব নোৱাৰে, বহুতে বাইক চাইকেল চলাই গ'লে, ৰিক্সাত গ'লে, ই ৰিক্সাত গ'লে বিপদৰ সন্মুখীন হ'বলগীয়া হয়। এই গোটেইখিনি কথা মোৰ নজৰত আগৰ পৰাই আছিলে, কিন্তু মই সমাধান উলিয়াব পৰা মোৰ ক্ষমতা নাছিলে। মই বিধায়ক হৈ এতিয়া প্ৰথমবাৰৰ বাবে মই এই কামখিনি মই আজি তদাৰক কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত আজি বিভাগীয় কৰ্তৃপক্ষ, বিভাগৰ ব্যক্তিসকল, চাৰ্কলৰ মানুহসকল বা তথা অঞ্চলবাসী ৰাইজৰ লগত কথা পাতি তেখেতসকলৰ সুবিধা অসুবিধা অনুসৰি কোনটো জেগাত কেনেকুৱা কি সমস্যা হয়, সেই গোটেইখিনি কথা আমি বুজি পঢ়ি আমি কথা পাতি আমি পৰৱৰ্তী পৰ্যায়ত কি হিচাপত এই কামখিনি আমি কৰিম, ইয়াতে প্ৰপাৰ ড্ৰেইনেজ ছিষ্টেম, প্ৰপাৰ এটা ব্যৱস্থা কৰিব লাগিব। নাগৰিক সমাজ তথা ব্যৱসায় সমাজো ইয়াতে তেখেতসকলে অলপমান এলাৰ্ট হ'ব লাগিব, কাৰণ বহুতখিনি ড্ৰেইন লেতেৰা মানুহে, আমাৰ লোকেল মানুহে লেতেৰা কৰাৰ কাৰণে ড্ৰেইনসমূহ পোট খাই যোৱাৰ ফলত ইয়াতে পানী জমা হোৱাৰ এটা পৰিৱেশ হৈছে। প্ৰপাৰ ড্ৰেইনেজ ছিষ্টেম লাগিব। ড্ৰেইনবিলাক বহু পুৰণি, বহু বছৰ পুৰণি। আমি নতুন ড্ৰেইন বনোৱাৰ কাৰণে আমি ইতিমধ্যে পদক্ষেপ লৈছোঁ। নতুন ড্ৰেইন বনাবৰ কাৰণে আমি এষ্টিমেট বনাব দিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ তাত আমি সমূহ অসুবিধাৰ বিষয়ে আমি তেখেতক অৱগত কৰিম। নতুন ড্ৰেইন, নতুন ইয়াতে ড্ৰেইনেজ ছিষ্টেম, নতুন আমাৰ ইয়াতে মানে আমাৰ যিখিনি জাবৰ জোঁথৰা যিখিনি কালেকশ্যনৰ ব্যৱস্থা ইতিমধ্যে আমি চাৰ্কলৰ লগত পাতিছোঁ। এই গোটেইখিনি যেতিয়া আমি পৰিপাতি কৰি ল'ব পাৰিম, তেতিয়াও ৱাটাৰ লগিঙৰ প্ৰব্লেম নহয়। সদ্যহতে এই ছিজনতো আমি ৱাটাৰ লগিঙৰ প্ৰব্লেম আমি সমাধান কৰিব নোৱাৰোঁ। ইতিমধ্যে বাৰিষাৰ ছিজন আহিছে, কিন্তু য'ত য'ত ৰাস্তাসমূহত গাঁত আছে, আজি আমি NHRDCৰ লগত কথা পাতি তেখেতসকলক অতি শীঘ্ৰে এসপ্তাহ 10 দিনত কাম কৰি যাতে গাঁতবিলাক নাইকিয়া কৰি দিয়ে, যাতে এটলিষ্ট স্মুথ মুভমেণ্টটো হৈ থাকে। কাৰণ পানী হ'লেতো দেখাও নাপায় তলত কি আছে, কিন্তু যদি ৰাস্তাটো ভাল থাকে, দেখা নোপোৱাকৈ গ'লেও এটলিষ্ট ভাল ৰাস্তা দি পাৰ হৈ গ'লে এটলিষ্ট বিপদৰ সন্মুখীন নহ'ব। আমি ৰাইজৰ সুবিধাৰ্থে আমি সম্পূৰ্ণভাৱে আমি দিন ৰাত একেকাৰ কৰি যি মই প্ৰতিশ্ৰুতি দিছিলোঁ, মই কাম কৰিম। আৰু আজিৰ পৰা আমি এই শুভ উদ্বোধনী বা শুভ আমি কামৰ আজি আমি আৰম্ভণি কৰিছোঁ। হয়, সেইটো ইতিমধ্যে পাতিলে এটা চৰকাৰী বুলি এটা সৰু মাটি আছে বুলি ইতিমধ্যে কৈছে। পাব্লিক টয়লেটৰ কাৰণেও আমি ৰাইজকে কৈছোঁ যে মোক গোটেইখিনি দেখাই দিয়ক। পাব্লিক টয়লেটৰ নিৰ্মাণৰ কাম আমি একদম ইমিডিয়েট আমি কাম ষ্টাৰ্ট কৰিম। মই ব্যৱসায় সন্থাৰ লগত মই বহিম। আমি বেয়া পাবলৈ নালাগে, আমি ৰাইজৰ কাৰণে যিহেতু কাম কৰিম, আমি অলপমান ষ্ট্ৰিক হ'ম। আৰু ষ্ট্ৰিক হ'লে মোক কিন্তু বেয়া পাবলৈ নালাগে যে কিবা বিধায়ক হৈ মই কিবা ক্ষমতা ব্যৱহাৰ কৰিছোঁ। ষ্ট্ৰিক হ'বই লাগিব, কাৰণ মই পাব্লিকৰ গালি খাবলৈ নোৱাৰোঁ আৰু ৰাইজক অসুবিধাত আমি পৰিবলৈ দিবলৈ নোৱাৰোঁ। ধুনীয়াভাৱে সুন্দৰ ডিচিপ্লিন মেইনটেইন কৰি দিনটোৰ যি জাবৰ আছে, দিনটোৰ ভিতৰত দিনটো শেষ হোৱাৰ পিছত ৰাতি দোকান বন্ধ কৰাৰ সময়ত বাহিৰত জাবৰ জোঁথৰ তেখেতসকলে পেলালে হ'ল। আৰু সেই জাবৰখিনি কালেকশ্যন কৰাৰ দায়িত্ব আমি পঞ্চায়ত আৰু চাৰ্কল অফিচত কথা পাতি পৰৱৰ্তী পৰ্যায়ত আমি ব্যৱস্থা কৰিম। আৰু এখন নতুন ডাম্পিং গ্ৰাউণ্ডৰো আমি এটা ব্যৱস্থা কৰিব দিছোঁ, যাতে গোটেই জাবৰখিনি এটা সুন্দৰভাৱে ডিছপ'জেবল আমি ভালকৈ কৰিব পাৰোঁ, যাতে পাব্লিক হেল্থত এইটো এটা বেলেগ এটা নতুন ইছ্যু নহয়। ব্যৱসায়ী সম্পূৰ্ণভাৱে সহযোগিতা কৰিব। তেখেতসকলেও
এটা ডাইৰেকশ্যনৰ কাৰণে ৰৈ আছিলে, কাৰণ তেখেতসকলেও জাবৰখিনি কালেকশ্যন কৰি পেলাব, সেইটো এটা অৱস্থা আছিলে। সেইখিনি কাম আমি সমাধান কৰিলোঁ। আজি হঠাৎ নৱনিৰ্বাচিত বিধায়ক হিমাংশু শেখৰ বৈশ্যই উপৰোক্ত অঞ্চললৈ আহি কামৰ খতিয়ান যি হাতত ল'লে তাক লৈ স্থানীয় ৰাইজে এইবাৰ এইবোৰ সমস্যাৰ পৰা স্থায়ীভাৱে পৰিত্ৰাণ পাব বুলি মত পোষণ কৰে। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।